নমস্কাৰ বন্ধুসকল, নিযুত মইনা আঁচনিৰ বিষয়ে আজি ক'বলৈ আহিছোঁ কিয়নো নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল আপ 1 জুলাইৰ পৰা আৰম্ভ হ'ব। গতিকে কি ডকুমেণ্ট আহিব, কোনসকলে এই সুবিধাৰ লাভ কৰিব পাৰিব। বহুতে কৈ আছে ইনকম চাৰ্টিফিকেটৰ কথা। ইনকম চাৰ্টিফিকেট মানে ইনকম লিমিট এটা লাগিব, সেইসকলেহে পাবা। কিন্তু চৰকাৰে কি কৈছে সেই বিষয়ে, কেনেকুৱা ধৰণৰ ডকুমেণ্ট দিব লাগিব, কেতিয়াৰ পৰা ফৰ্ম ফিল আপ হ'ব লাগিব, কিমান মাহৰ বাবে পাব, কিমান টকাকৈ পাব, সেই সকলোবিলাক মই আপোনালোকক ডিটেইলছত জনাবলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। গতিকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো মই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মই 1 জুলাইৰ দিনা কেনেদৰে অনলাইন কৰিব লাগে সেই বিষয়ে ডিটেইলছ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজি আপোনালোকক মাত্ৰ ডকুমেণ্টছখিনিৰ কথা ক'ম আৰু কোনসকলে পাব সেই বিষয়ে ক'ম, যাতে আপোনালোকে 1 জুলাইৰ বাবে সাজু হৈ থাকে। গতিকে আহকচোন বন্ধুসকল, আমি আৰম্ভ কৰোঁ। নিযুত মইনা আঁচনিৰ বাবে উচ্চ শিক্ষাত ছোৱালী নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে এই নিযুত মইনা আঁচনিখন অনুমোদন জনাই আগবঢ়াইছে। আৰু উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী ভেঞ্চাৰ স্কুলৰ সকলো ছাত্ৰীয়ে পৰিয়ালৰ আয় নিৰ্বিশেষে, মানে কোনো ধৰণৰ ইনকমৰ লিমিট নথকাকৈ সকলোৱে এইটো পাব। কেৱল এইটো ছাত্ৰীসকলেহে পাব, ছাত্ৰসকলে এইটো নাপায়। আৰু প্ৰাইভেট স্কুলত পঢ়ি থকা ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা নাপায়। আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পাব? একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে 10 মাহৰ বাবে 10,000 টকা, 1,000 টকাকৈ 10,000 টকা পাব। স্নাতক প্ৰথম বৰ্ষত অৰ্থাৎ BA, BSc, BComত নামভৰ্তি কৰাসকলে 10 মাহৰ বাবে 1,250 টকাকৈ, টোটেল 12,500 টকা পাব। আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত BA, MA, BEd, MA, MSc, MCom সকলে 2,500 টকাকৈ 25,000 টকা লাভ। কিন্তু এই চলিত বৰ্ষটো যিহেতু শেষ হ'ব হৈছে, গতিকে সেই চলিত বৰ্ষৰ বাবে কেৱল 9 মাহৰ বাবেহে এই আঁচনিৰ পইচা লাভ কৰিব, 10 মাহৰ বাবে লাভ নকৰে। আৰু দ্বিতীয় বছৰৰ পৰা কোনো ধৰণৰ আবেদন দাখিল কৰিবলৈ প্ৰয়োজন নাই। আপোনালোকে যিখন স্কুলত বা যিখন কলেজত পঢ়ি আছে, সেই কলেজৰ বা ইউনিভাৰ্চিটিত পঢ়ি আছে, এই ইউনিভাৰ্চিটিৰ প্ৰমাণপত্ৰ এখন লাগিব যে আপোনালোকে পঢ়ি আছে, কণ্টিনিউ কৰি আছে। সেই কণ্টিনিউ কৰি থকা এখন চাৰ্টিফিকেট প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ পৰা আপোনালোকে আনিলেই, বা ভাইচ চেঞ্চেলৰৰ পৰা আপোনালোকে আনিলেই সেই আপলোড কৰি দিব লাগিব ডকুমেণ্টছখন। নিৰ্দিষ্ট এটা ছাৰ্ভাৰ আপোনালোকক দি দিব, সেই ছাৰ্ভাৰটো আপোনালোকে আপলোড কৰি দিব লাগিব। আপলোড কৰাৰ লগে লগে আপোনালোকে দ্বিতীয় বছৰৰ বাবে সেই আঁচনিৰ লাভালাভ লাভ কৰিবলৈ সক্ষম হ'ব বুলি জনাইছে তেওঁলোকে। আৰু এই প্ৰপত্ৰ বিতৰণৰ কাম যিবোৰ কলেজত আৰম্ভ হ'ব জুলাই মাহত, আৰু ইউনিভাৰ্চিটিখিনিত ছেপ্টেম্বৰ মাহত আৰম্ভ হ'ব। আৰু ইয়াৰ চৰ্তাৱলীসমূহ হৈছে, চৰ্তাৱলী কিছুমান দি দিছে, এইখিনি অতি গুৰুত্বপূৰ্ণ, আপোনালোকে ভালদৰে চাই ল'ব। হিতাধিকাৰীসকলে অনুশাসন বজাই ৰাখিব লাগিব, ভালদৰে আপোনালোকে পঢ়া শুনা কৰিবই লাগিব, নিয়মীয়া উপস্থিতি থাকিব লাগিব। NCDC আপোনালোকৰ থাকিব নালাগিব, যদি থাকে তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে এই সুবিধা সিমানতে শেষ হ'ব, আপোনালোকে ইয়াৰ পৰা আৰু কোনো ধৰণৰ সুবিধা লাভ নকৰে। আনহাতে আঁচনিৰ হিতাধিকাৰী হিচাপে কাক গণ্য কৰা নহ'ব? সাংসদ, বিধায়ক, মন্ত্ৰীসকলৰ কন্যাক, বিবাহিত ছাত্ৰী, যিসকল স্নাতকোত্তৰ BEdৰ বাহিৰে কলেজ লেভেলৰ যিসকল বিবাহিত ছাত্ৰী আছে তেওঁলোকে নাপায়। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি যিসকলে লাভ কৰিব তেওঁলোকে ইয়াত কোনো ধৰণৰ পইচা নাপায়। ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তি কৰা ছাত্ৰীসকলে এই আঁচনিৰ পৰা বাহিৰত থাকিব। ভেঞ্চাৰ প্ৰতিষ্ঠানৰ ছাত্ৰীসকলে ইয়াৰ সুবিধা ল'ব পাৰিব। আৰু এই আঁচনিৰ দ্বাৰা 2 লাখতকৈ অধিক ছাত্ৰী লাভান্বিত হ'ব বুলি ধৰি লোৱা হৈছে। আৰু যাৰ উদ্দেশ্য হৈছে মেট্ৰিকৰ পাছত সামগ্ৰিক নামভৰ্তি যি অসমত কমি যায়, ছোৱালী নামভৰ্তি, সেই নামভৰ্তি বৃদ্ধি কৰাই হৈছে মূল উদ্দেশ্য। গতিকে 11 অক্টোবৰৰ পৰা DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰৰ যোগেদি এই আঁচনিৰ ধন আপোনালোকৰ একাউণ্টলৈ যাব। গতিকে 1 জুলাইৰ পৰা প্ৰপত্ৰ বিতৰণৰ কাম কলেজসমূহত আৰম্ভ হ'ব, আৰু 1 ছেপ্টেম্বৰৰ পৰা ইউনিভাৰ্চিটিসমূহত আৰম্ভ হ'ব। গতিকে আপোনালোকে সাজু হৈ থাকক। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগলৈকে এইদৰে নিযুত মইনা আঁচনি আপডেটসমূহ পাই থাকিবলৈ বা আমি দি থাকিবলৈ আপোনালোকক চেষ্টা কৰি যাম। আজিলৈ ধন্যবাদ।